নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 6 জুলাই 2026, অসমীয়া 21 আহাৰ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:21 আৰু সূৰ্যাস্ত সময় 6:10। আজি হৈছে জ্যৈষ্ঠ তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আনৰ কামত হস্তক্ষেপ নকৰিব। দুপৰীয়াৰ পিছত পৰিস্থিতি প্ৰতিকূল হৈ পৰিব পাৰে। নিজৰ মতামত আনৰ আগত শান্তভাৱে উপস্থাপন কৰক। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত। সৰু ল'ৰা-ছোৱালীৰ পঢ়া-শুনাত মনোযোগ দিয়ক। বৃষ ৰাশি। প্ৰেমৰ সম্পৰ্কত যিকোনো তিক্ততা সমাধান কৰিবলৈ চেষ্টা কৰা উচিত। আপুনি হয়তো আনন্দময় উদযাপন অংশগ্ৰহণ কৰিব। আপুনি কৰ্ম সম্পৰ্কীয় কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। অংশীদাৰিত্ব ব্যৱসায়ৰ পৰা আপুনি যথেষ্ট লাভ কৰিব। সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি কৰিব পাৰে। মিথুন ৰাশি। কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক অতি উত্তম হ'ব, যিয়ে কেৰিয়াৰত উন্নতিৰ সুযোগ মুকলি কৰি দিব। চৰকাৰী বিষয়ৰ পৰা আপুনি লাভৱান হ'ব। ব্যৱসায়ীসকলে তেওঁলোকৰ নগদ ধনৰ প্ৰৱাহৰ সমস্যা সমাধান হোৱা দেখিব। অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। কৰ্কট ৰাশি। আত্মীয়ৰ লগত ফোনত কথা পাতিব। নিবনুৱা ব্যক্তিয়ে হয়তো উৎকৃষ্ট চাকৰিৰ সুযোগ পাব পাৰে। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব। আপুনি নিজৰ অগ্ৰাধিকাৰবোৰ মনত ৰাখিব লাগে। আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। সিংহ ৰাশি। দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসৰ সন্দৰ্ভত কঠোৰ অনুশাসন বজাই ৰাখক। নতুন সম্পৰ্কত স্থিৰতাৰ অভাৱ হ'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ অনুভৱৰ প্ৰতি সচেতন হ'ব লাগে। অপ্ৰয়োজনীয় বিষয়ত জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগে। আপুনি হয়তো শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে কিছু দুৰ্বল অনুভৱ কৰিব পাৰে। আপুনি ধৰ্মীয় কাম-কাজ আৰু প্ৰাৰ্থনাত যথেষ্ট মনোযোগ দিব। কন্যা ৰাশি। ব্যৱসায়ত আপুনি যথেষ্ট আৰ্থিক লাভ দেখিব পাৰে, কিন্তু আইনী আৰু কাৰিকৰী দিশবোৰক আপুনি উপেক্ষা কৰা উচিত নহয়। উচ্চ শিক্ষাত ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট ফলাফল লাভ কৰিব। আপোনাৰ চিন্তাত স্পষ্টতা বজাই ৰাখক। শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰাৰ সময়ত সাৱধান হোৱা উচিত। তুলা ৰাশি। প্ৰশাসনিক কামত থকা বাধাসমূহ সমাধান হ'ব। আপুনি হয়তো কিছু জ্ঞানদায়ক তথ্য লাভ কৰিব। আমদানি-ৰপ্তানি ব্যৱসায়িক কাম-কাজৰ পৰা আপুনি লাভৱান হ'ব। দলীয় কামৰ জৰিয়তে গ্ৰহণ কৰা কামত আপুনি সফলতা লাভ কৰিব। আপুনি উৎসাহ আৰু একাগ্ৰতাৰে কাম কৰিব। বৃশ্চিক ৰাশি। নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ উপযুক্ত সময়। আপুনি মানসিক শান্তি অনুভৱ কৰিব। ব্যৱসায়িক বিষয়ত শুভাকাংক্ষী আৰু বন্ধু-বান্ধৱীৰ পৰা পৰামৰ্শ লোৱা উচিত। অভিযান্ত্ৰিক ক্ষেত্ৰখনৰ লগত জড়িতসকলৰ বাবে সময় অতি উত্তম। আপোনাৰ এটা কামনা আজি হয়তো পূৰণ হ'ব। ধনু ৰাশি। হঠাৎ হোৱা যাত্ৰাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। চৰকাৰী নিয়ম মানি নচলাৰ বাবে আপুনি আৰ্থিক জৰিমনা ভৰিব পাৰে। চাৰ্ভাইকেল আৰু কঁকালৰ বিষে অস্বস্তিৰ সৃষ্টি কৰিব। আজি আপুনি ধন সঞ্চয়ৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া উচিত। সামান্য কথাত বিচলিত নহ'ব। মকৰ ৰাশি। উচ্চ শিক্ষাত ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট ফলাফল লাভ কৰিব। আপুনি উপাৰ্জন কৰাতকৈ বেছি খৰচ কৰিব লাগিব পাৰে। খুচুৰা ব্যৱসায়ত যথেষ্ট লাভ হ'ব। আজি হয়তো আপোনাৰ সঙ্গীক প্ৰপ'জ কৰিব। আপুনি লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিব লাগে। কুম্ভ ৰাশি। ব্যস্ততাৰ মাজতো আপুনি জিৰণি লোৱা উচিত। আপুনি হয়তো ব্যৱসায়িক চুক্তি কৰিব পাৰে। উৎপাদন সম্পৰ্কীয় ব্যৱসায়ত উৎকৃষ্ট অগ্ৰগতি হ'ব। শিল্পীসকলে বিশেষ স্বীকৃতি লাভ কৰিব পাৰিব। মানসিক চাপমুক্ত হৈ থকাৰ বাবে প্ৰাণায়াম অনুশীলন উপকাৰী হ'ব। পাৰিবাৰিক পৰিৱেশ সুখকৰ হ'ব। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা আপুনি উৎকৃষ্ট সহায় লাভ কৰিব। আপুনিও তেওঁলোকৰ অনুভৱৰ প্ৰতি সচেতন হোৱা উচিত। আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ'ব। নিজকে আনৰ দ্বাৰা দোলা দিবলৈ নিদিব। আজি আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে পুৰণি স্মৃতিবোৰ শ্বেয়াৰ কৰিব। আপোনাৰ নমনীয় স্বভাৱৰ বাবে মানুহে আপোনাক শলাগ ল'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আপুনি কোন ঠাইৰ পৰা ৰাশিফল চাই আছে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বুটামটো অন কৰি দিব। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।